আৰু লগতে এৱাৰ্ডছ এণ্ড অনাৰ্ছো এটা খুব ইম্পৰ্টেণ্ট এটা পাৰ্ট হৈ যায় গতিকে আমি আজি নবেল প্ৰাইজৰ বিষয়ে ফাৰ্ষ্ট চাই ল'ম দেন যিখিনি টাইম থাকে সেইখিনিত আমি আকৌ ইণ্ডিয়ান পলিটি য'ত এৰিছিলোঁ তাৰ পৰা কণ্টিনিউ কৰিম অ'কে চ' নবেল প্ৰাইজৰ বিষয়ে ফাৰ্ষ্ট আমি অলপমান ষ্টেটিক এটা যিখিনি ইম্পৰ্টেণ্ট পইণ্টছ হয় সেইখিনি আমি চাই ল'ম দেন 2025 আমাৰ নবেল প্ৰাইজ উইনাৰ নবেল প্ৰাইজ উইনাৰ্ছ আৰু তেওঁলোকে কোনটো ফিল্ডত পায় বেচিকেলি নবেল প্ৰাইজৰ ক্ষেত্ৰত যদি আমি কুৱেশ্যন চাবলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকৰ ফিল্ডটো মানে এইটো ইম্পৰ্টেণ্ট হ'বই দেন কিহৰ কাৰণে কি ডিস্কভাৰী কাৰণে বা তেওঁলোকে বস্তুটো পাইছে সেইটো ইম্পৰ্টেণ্ট হয় আৰু পিচ প্ৰাইজৰ ক্ষেত্ৰত কি হৈ যায় ক'ৰ পৰা বিলং কৰে পাৰ্চন যোন সেইটো ইম্পৰ্টেণ্ট হৈ যায় তো ফাৰ্ষ্ট আমি অলপমান ষ্টেটিক পইণ্ট চাই লওঁ So Nobel Prize itu hoy the Nobel Prizes are awards administered by Nobel Foundation okay and granted in accordance with the principle of for the greatest benefit to humankind so basically administer kone kore Nobel Foundation কেতিয়াৰ পৰা দি থকা হৈছে the prizes were first awarded in 1901 so since 1901 আমাৰ Nobel Prize দি থকা হৈছে আৰু কাৰ ডেথ এনিভাৰ্সাৰী হেৰি কৰা হয় তোমাৰ আলফ্ৰেড নোবেল okay আলফ্ৰেড নোবেল the originally যদি আমি চাও কিমানটা ফিল্ডত দিয়া হৈছিল নোবেল প্ৰাইজ তেতিয়া হলে ফিজিক্সত কেমিষ্ট্ৰি ফিজিওলজি অৰ মেডিসিন লিটাৰেচাৰ আৰু পিস okay দে এইকেইটা ফিল্ডত দিয়া হৈছিল বাট পাছত কি কৰা হয় 6 মানে কারেন্টলি আমি যদি চাও নোবেল প্ৰাইজ আমাৰ 6টা ফিল্ডত দিয়া হয় তো ইনিশিয়ালি 5টা দিয়া হৈছিল 6 নম্বৰটো যেটো হয় এটো হল ইকোনমিক সায়েন্সেস and এটো কেতিয়া এস্টাবলিশ কৰা হৈছিল ইন 1968 by Swedish Risk Bank যেটো সুইডেনৰ সেন্ট্রাল ব্যাংক হয় ইন দা মেমৰি অফ এগেইন আলফ্ৰেড নোবেল তো আমি ইয়াৰ পৰা মানে কি মনত ৰাখিব লাগিব ফাৰ্স্ট কোনে এডমিনিস্ট্ৰেট কৰে এটো ইম্পৰ্টেন্ট হৈ যাব আৰু কোন কেটা ফিল্ডত দিয়া হয় কেতিয়াৰ পৰা নোবেল প্ৰাইজ দি থকা হৈছে সো ইনিশিয়ালি 5টা ফিল্ডত দিয়া হৈছিল একেটা আৰু পাছত 1968 ৰ পৰা আমাৰ ইকোনমিক সায়েন্সেস বা ইকোনমিক্সটো কি কৰা হৈছে নোবেল প্ৰাইজ দিয়া হয় তো ফাৰ্স্ট আমি এতিয়া কিনি ষ্টেটিক পইণ্ট আছিল এতিয়া আমি চাইলো 2025 ৰ আমাৰ নোবেল প্ৰাইজ উইনাৰ্ছ কিনি আৰু নোবেল প্ৰাইজ উইনাৰ চাবলৈ যাওঁতে আমাৰ এটা কি হয় নাম কিটা যিকিটা হয় যেহেতু প্ৰনাউন্স কৰাত বাৰু হৈ যায় কিন্তু মুখস্থ কৰি মনত ৰাখিবলৈ অকনমান টান হৈ যায় গতিকে আমি ট্ৰিক ইউজ কৰি মনত ৰাখিম যিখিনি নেমছ হয় তো প্ৰথম আমি চাও মেডিসিন তো মেডিসিনত যেটো তেওঁলোকে কিহৰ কাৰণে পাইছে যদি আমি চাবলৈ যাওঁ তেতিয়ালে ইমিউন সিস্টেমস সিকিউৰিটি গাৰ্ডছ মানে ইমিউন সিস্টেমৰ ওপৰত কৰিছিলে ভালকে ডিস্কভাৰীটো আমি ইয়াত চাইলো এটা কোনে পাইছে সোয়াতে এটা হল মেৰি ঠিক আছে ওতে নামটো আমি চাইলো আৰু মেৰি ই ব্ৰুনকো দেন ফ্ৰেড ৰামসডেল এন্ড সাইমন ওকে এতিয়া সোয়া সাইমন সাকাগুচি এটা নামকিটা বহুত কি হয় মনত ৰাখিবৰ কাৰণে টান হৈ যায় গতিকে আমি ইয়াৰ কাৰণে ফাৰ্স্ট নামটো মনত ৰাখিবৰ কাৰণে আমি কেনেকে মনত ৰাখিব পাৰো সোয়া ইয়াৰ পৰা তোমালকে কি কৰিব পাৰা এই নামটোৰ পৰা আমি কি লম ৰাম ওকে ইয়াৰ পৰা আমি ৰাম লম এফালৰ পৰা আমি মেৰি লম বিকজ ইজি হয় মেৰিটো মনত ৰাখিবৰ কাৰণে সো আৰু এফালৰ পৰা আমি গুচি লম এটা এটা ব্র্যান্ড হৈ যায় তো ব্র্যান্ড ঠিক আছে গুচি ৰাম ললো আৰু এফালে মেৰি ললো ঠিক আছে এটা এটু মেৰিয়েটো বিয়া বুজোৱা নাই মেৰিজ বুজোৱা নাই অলদো বাট আমি মনত ৰাখিবৰ কাৰণে এটু মেৰি আমি মেৰিজ হিচাপে লৈ লম ঠিক আছে তো এটা যদি আমি চাও কেনেকে মনত ৰাখিব পাৰো যে ৰাম কি হয় ৰাম গুচি ব্র্যান্ডৰ ৰামে গুচি ব্র্যান্ডৰ কি কৰিছিলে কাপোৰ পিন্ধি কি কৰিব গৈছিলে বিয়া খাব গৈছিলে ঠিক আছে তো এটু মেৰি আমি এটু মেৰি লগত মিলাই লৈছো ওকে সো ৰামে গুচি ব্র্যান্ডৰ কাপোৰ পিন্ধি বিয়া খাব গৈছিলে তো এটো আমি এইটো ট্ৰিক আমি ইউজ কৰি নামকেটা মনত ৰাখিব পাৰো সো ৰাম হৈ গল গুচি হৈ গল আৰু মেৰি হৈ গল কাৰণ অবজেক্টিভ এক্সাম তোমালকে দেখিলে এটা নামটো দেখিলে মনত পৰি যাব ওকে এতিয়া হু আমাৰ তেওঁলোকৰ ডিস্কভাৰীটো তো তেওঁলোকে ডিস্কভাৰীটো আছিল for their discoveries concerning peripheral immune tolerance which prevents the immune system from attacking the body okay
তো বিগ আইডিয়াটো যদি আমি চাওঁ, they identified regulatory T cells যিটোৱে কি কৰে, the T cell টো হয় কি actually the security guards of the immune system, ঠিক আছে, আমাৰ ইমিউন সিস্টেমত সিকিউৰিটি গাৰ্ড হিচাপে কাম কৰে। they showed how these cells মানে T cell কেনেকে act as a powerful brake ensuring the immune system only targets pathogens and doesn't trigger autoimmune diseases, মানে আমাৰ ইমিউন সিস্টেমে কেনেকে মানে বস্তুটো কি কৰি থাকে, আমাৰ বডিটো সিম্পলি প্ৰটেক্ট কৰি থাকে, মানে সেইটো ওপৰতে তেওঁলোকে কাম কৰিছিলে আৰু তাৰ কাৰণে তেওঁলোকক নোবেল প্ৰাইজ 2025 দিয়া হ'ল। আৰু ইম্পেক্টৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দিছ ৱৰ্ক ইজ ফাউণ্ডেশ্যনেল ফৰ ডেভেলপিং এ নিউ ট্ৰিটমেণ্টছ ফৰ অট'ইমিউন ডিজিজেছ লাইক টাইপ 1 ডায়েবেটিছ। অ'কে, এইকেইটা চাই থ'ব পাৰা, বাট মেইন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব নামকেইটা। ফাৰ্ষ্ট তো আমি মনত ৰাখিম যে ৰাম গুচি ব্ৰেণ্ডৰ কাপোৰ পিন্ধি বিয়া খাব গৈছিলে, তো মেৰি মনত ৰাখিলোঁ। কোনটো ফিল্ডত পাইছিলে, মেডিচিন বা ফিজিঅ'লজি, আৰু তেওঁলোকৰ ডিছকভাৰীটো কি আছিলে, চিম্পলি তোমালোকে কি মনত ৰাখিবা, ইমিউন চিষ্টেমৰ লগত আছিলে, কাৰণ অবজেক্টিভত দেখিলে মনত পৰি যাব, এণ্ড টি চেল। এইটো ওপৰত মনত ৰাখিবা। নেক্সট চাওঁ আমি ফিজিক্স। তো ফিজিক্সত কোনে কোনে পালে, ফিজিক্সত পাইছে জন ক্লাৰ্ক, অ'কে, মিটচেল ডি ডেভুৰেট এণ্ড জন মাৰ্টিনিছ। অ'কে, এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ, জে এম। ফিজিক্সৰ কেইজন মনত ৰাখিবলৈ তোমালোকে এনেকৈ মনত ৰাখিব পাৰা, জে জন দুজন আছে, এগেইন জন এণ্ড এম, ঠিক আছে, তো এনেকৈ মনত ৰাখি থবা, জে এম ফিজিক্সৰ জে এম। কৰিলে কি, কোনটো কাৰণে কিহৰ কাৰণে পালে, তেওঁলোকে একচুৱেলি কোৱাণ্টাম কম্পিউটিঙৰ কাৰণে পাইছে। কোৱাণ্টাম মেকানিক্স বা কোৱাণ্টাম কম্পিউটিং যিখিনি হয়, এইখিনি আমাৰ বহুত ৰিচেণ্ট, আমাৰ অলপ দিনৰ পৰা বহুতখিনি নিউজত আছে। বিগ আইডিয়াটো যদি আমি চাবলৈ যাওঁ, দে প্ৰুভ ডেট কোৱাণ্টাম মেকানিক্স which usually governs the teeny world of atoms can be observed in electrical circuits large enough to hold in your hand, and these experiments demonstrated quantum mechanical tunneling and energy quantization in this macroscopic system. Actually quantum computing বস্তুটো কি হয়, মানে এটা এটা এনেকুৱা ফিল্ড হয় যেটো আমাৰ quantum mechanics physicsৰ যেটো quantum mechanics আইডিয়া হয়, কনসেপ্ট হয়, হেতু মানে কি কৰে, actually it is a field that uses quantum mechanics. Quantum computing কি হয়, আৰু তেওঁলোকে মেইনলি quantum computingত পাইছে, গতিকে quantum computing is a field that uses quantum mechanics to perform complex যিবিলাক আমাৰ ক্যালকুলেশন থাকে, ক্লাসিক্যাল কম্পিউটাৰত আমি ইউজুয়াল যিবিলাক কম্পিউটাৰ ইউজ কৰি থাকো সেইবিলাকত যিবিলাক আমাৰ কি হয়, অলপ ক্যালকুলেশন বিলাক কমপ্লেক্স হৈ যায়, সেইবিলাক ফাস্টাৰ কৰিবৰ কাৰণে এটো হে কৰা হয়। গতিকে এটো ইন ফিউচাৰ আমাক হেল্প কৰিব, ধৰিলো আমাৰ যিবিলাক সুপাৰ কম্পিউটাৰ্স, ওকে, জেনাৰেশন অফ সুপাৰ নেক্সট জেনাৰেশন অফ সুপাৰ কম্পিউটাৰ্স, এইখিনিত আমি নেক্সট আমি এইখিনি ইম্প্যাক্ট দেখিবলৈ পাম। ওকে, সো নামকেইটা হৈ গ'ল জে এম, আৰু মেইন তেওঁলোকৰ ফিল্ডটো হৈ গ'ল কি কোৱাণ্টাম মেকানিক্স বা তোমালোকে মনত কৰা কোৱাণ্টাম কম্পিউটিং। ওকে, নেক্সট চাওঁ আমি, দিস ইজ ফৰ ফিজিক্স। নেক্সট উই হ্যাভ chemistry. So chemistry কোনে কোনে পালে চোৱা, সুসুমু আৰু এফালে ৰিচাৰ্ড, এফালে ওমাৰ। তো আমি কেমিষ্ট্ৰিটো কেনেকৈ মনত ৰাখিম, ORS, ঠিক আছে, O ফৰ ওমাৰ, R ৰিচাৰ্ড, S সুসুমু, ঠিক আছে। দেন ডিসকভাৰীটো তেওঁলোকৰ কি আছিলে, মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্ক, MOF। এটা চোৱা, বৰ যদি আমি SSC ৰেলৱে বা অন্যান্য যিখিনি আমাৰ হেৰি চাওঁ, বৰ বেছি ডিটেইলত বস্তুটো ইমানো নুসুধে বাৰু, তোমালোকে মনত ৰাখিলে হ'ল, মেইনলি যেনেকৈ কোৱাণ্টাম কম্পিউটিঙত পালে বা তোমাৰ মেডিচিনত যেনেকৈ তেওঁলোকে ইমিউন চিষ্টেমটোৰ কাৰণে পালে, সেইখিনি মনত ৰাখিলেও হয়। তথাপি আমি চাই লৈছোঁ অলপ ডিটেইলত বাৰু। মেটেল অৰ্গেনিক ফ্ৰেমৱৰ্কৰ কাৰণে পাইছে, ঠিক আছে। এটা বিগ আইডিয়াটো ইয়াৰ কি হয়, metal organic frameworks are highly porous crystalline materials built from metal ions connected by organic linkers, and বাকি এইখিনি ইমান আমাকে দৰকাৰ নাই। ইম্পেক্টটো চাই লওঁ, they offer evolutionary possibilities, যেনেকৈ আমি ইয়াৰ আগত দেখিলোঁ যিটো তেওঁলোকে কোৱাণ্টাম কম্পিউটিঙৰ কাৰণে পচিবিলিটিজ কিয়, যিখিনি ছুপাৰ কম্পিউটাৰ্ছৰ নেক্সট জেনেৰেশ্যন অফ ছুপাৰ কম্পিউটাৰ, সেইখিনি ক্ষেত্ৰত আমাৰ হেল্পফুল হ'ব। ঠিক তেনেকৈ এই কেমেষ্ট্ৰি যিটো তেওঁলোকে যিটো কাৰণে নোবেল প্ৰাইজ পাইছে, এইটোৱে কেনেকুৱা ক্ষেত্ৰত আমাৰ হেল্প কৰিব, লাইক পচিবিলিটিজ ফৰ গেছ ষ্ট'ৰেজ, কাৰ্বন কেপচাৰ, হাইড্ৰজেন ফিউল, এইখিনি ক্ষেত্ৰত আমাৰ কেটালাইচিছ, এইখিনি ক্ষেত্ৰত আমাৰ হেল্পফুল হ'ব।
তো ঠিক আছে, তো নামটো তোমালোকে কেনেকৈ মনত ৰাখিবা? ORS কৰি মনত ৰাখিবা, ঠিক আছে? O for Omar, R for Richard, and S for Susum. Okay. Next we have literature, সাহিত্য. এটা লিটাৰেচাৰ এৱাৰ্ডটো কি হয়? চাওঁ আমি যদি চাওঁ এইবাৰ কোনে পালে হাংগেৰিয়ান, ইয়াত এইটো ডাইৰেক্ট সোধা হয়, মানে কাণ্ট্ৰিটো সোধা হয়, দেখোঁ আমি এক্সামত। গতিকে লাজলো, ঠিক আছে, ক্ৰাঞ্জাহুৰকাই। এতিয়া চোৱা, লাজলো, L for লিটাৰেচাৰ এণ্ড L for লাজলো, তেনেকৈ ইজিলি তোমালোকে মনত ৰাখি দিব পাৰা। আৰু ইয়াত এজনেই থাকে, গতিকে মনত ৰাখিবৰ কাৰণে ইমান প্ৰব্লেম নহয়। কিহৰ কাৰণে পাইছে? ফৰ হিজ কম্পেলিং এণ্ড ভিজনেৰী অফ ইয়ৰ ডেট ইন দ্য মিডছ অফ এপোকেলিপ্টিক টেৰৰ ৰিএফাৰ্মছ দ্য পাৱাৰ অফ আৰ্ট। মানে তেওঁ বস্তুটো কি হৈছে, তেওঁ এনেকুৱা এটা ইউনিক ষ্টাইলত লিখে, মেনশ্যন হিজ ইউনিক ষ্টাইল, চেণ্টেন্সেছ ডেট কেন ৰান ফৰ পেজেছ। মানে এটা চেণ্টেন্স তেওঁৰ আপ টু এটা পেজেছ হৈ যায়, এটা চেণ্টেন্স ভবা। তো সেইটো এটা ইউনিক ষ্টাইল হয়। আৰু পুলিং দ্য ৰিডাৰ ৰেণ্টলেছলি থ্ৰু ডাৰ্ক য়েট অফেন ডাৰ্কলি হিউমাৰাছ ভিজন। তো এইটো তেওঁ ইউনিক ষ্টাইল, ঠিক আছে? চ' ক'ৰ হয়, কোনে পাইছে, কিহৰ কাৰণে পাইছে, এইকেইটা ইম্পৰ্টেণ্ট হ'ব আটাইকেইটা। অ'কে, নেক্সট উই হেভ পিচ, শান্তিৰ। তো শান্তিৰ নোবেল পুৰস্কাৰ কোনে পালে এইবাৰ? আমাৰ মেৰিয়া কৰিনা মাছাডো। মাছাডো, আমি মাছাডোছি মনত ৰাখিব পাৰোঁ, ঠিক আছে? পিচ, শান্তি, শান্তি মাছাডো। চবতে আমাক কি লাগে? আমি শান্তিয়ে বিচাৰোঁ চবেই ন, তো শান্তি লাগে আমাক। অ'কে, ভেনিজুৱেলাৰ অপজিশ্যন লিডাৰ হয় মাছাডো। কেনেকৈ মনত ৰাখিবা? পিচ মাছাডো। চবতে আমাক পিচ লাগে, পিচ। অ'কে, কিহৰ কাৰণে পাইছে যদি আমি চাওঁ? ফৰ হাৰ টায়াৰলেছ ৱৰ্ক প্ৰমোটিং ডেম'ক্ৰেটিক ৰাইটছ ফৰ দ্য পিপল অফ ভেনিজুৱেলা। এগেইন কাণ্ট্ৰি ইম্পৰ্টেণ্ট হ'ব। ডেম'ক্ৰেটিক ৰাইটছ, তোমালোকে ইণ্ডিয়ান পলিটি পঢ়ি আছা, আৰু এইফালে ডেম'ক্ৰেটিক ৰাইটছৰ কথা কৈছে অফ ভেনিজুৱেলা। And for her struggle to achieve a just and peaceful transition from dictatorship to democracy. ঠিক আছে? চ' ডেম'ক্ৰেচি কেনেকুৱা হয় তোমালোকে গম পোৱাই, ইণ্ডিয়াও ডেম'ক্ৰেচি আমাৰ এক্সাম্পল হয়। পিপল যিটো কওঁ, বাই দ্য পিপল, ফৰ দ্য পিপল, টু দ্য পিপল, মানুহৰ যিটো ৰাইটছ মানে থাকিব লাগে। বিগ আইডিয়াটো যদি আমি চাওঁ, মাছাডো ইজ এ পাৱাৰফুল চিম্বল অফ চিভিলিয়ান কাৰেজ হয়। চ' এইখিনি ইমান বাৰু আমাক দৰকাৰ নাই। বেচিকেলি তোমালোকে কিহৰ কাৰণে পালে, তেওঁ ক'ৰ হয়, এইখিনি মনত ৰাখিবা। নেক্সট we have economic sciences. এই পাঁচটা যেকেইটা আমি চালো, সেইকেইটা তোমাৰ ইনিচিয়েলি সেইকেইটা ফিল্ডতে আছিলে, তাৰপাছত লেটাৰ অন ইকনমিক চাইন্সেছতো মানে ইকনমিক্সতো দিবলৈ ষ্টাৰ্ট কৰা হ'ল। এতিয়া ইকনমিক্সত কোনে পালে? চ' ইকনমিক্স বুলি ক'লে আমি কি বুজো? ইকনমিক্সে যদিও মানে এটা বহুতখিনি বস্তুৰ বিষয়ে ষ্টাডি কৰে, বাট ইকনমিক্স বুলিলে ইউজুৱেলি আমাৰ মনলৈ অহা বস্তুটো হয় কি? পেচা, মানে পইচাই আমাৰ মনলৈ আহে ইকনমিক্স বুলিলে। চ' পি ফৰ পেচা নহয় জানো? আৰু ইয়াতে পি ফৰ পিটাৰ, অ'কে, পি ফৰ ফিলিপি, মানে পি দুজন। ইকনমিক্স মানে পইচা বুলি ভাবো বা বুজো, তো পি ফৰ পি দুজন লগাই হৈ যাব, আৰু জয়েল, তো পি জে, পি জে। কিহৰ কাৰণে পালে চোৱা? ফৰ হেভিং আইডেণ্টিফাইড ফৰ ছাষ্টেইন গ্ৰ'থ, ঠিক আছে, থ্ৰু টেকনলজিকেল প্ৰগ্ৰেছ। একচুৱেলি ইয়াতে দুটা কনচেপ্ট আমি যদি চাওঁ, তেওঁলোকে এটা কৈছে ইন'ভেশ্যনৰ থ্ৰু কৈছে, হা, ইন'ভেশ্যন মানে নতুন নতুন আইডিয়াজ, নতুন নতুন টেকনলজি, ইন'ভেশ্যন যিটো কওঁ আমি, নতুন বস্তু,
growth. Okay, creative destruction. How new innovation, and the another one is